বেয়া বেয়াকে কৈ থাকে কৈ যা কেনেকে যাবি জানা কেনেকে যাবি জানা তই ৰাস্তাটো চাই থাক আকৌ দেখা নাই আকৌ দেখা নাই কেনেকে যাবি জানা ইচ্ছা মতে যি কৰে সেই কৰি থাকক তাক মই খিৰিৰাই বিচাৰ কৰি যাম তার বাপর হত্যা করে কারান্ত করি যেদিন মই লকামত ভরাম ছা 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 আমার প্রাণ ভরিছা আমার সাল আচ্ছা প্রাণ ভরিছা মানব হত্যাকারী আমার নাম প্রার্থনা সলিহা বাহ প্রার্থনা সলিহা বাহ নাম তোতেই মজা আছে না তোমার কোনোবা বয়ফ্রেন্ড আছে নেকি তোর কি হলিছ ইমান ধুনীয়া ছোৱালীৰ বয়ফ্ৰেন্ড মোৰ বাহিৰেনো কোন হ'ব পাৰে সঁচাকৈ তুমি মোৰ মন প্ৰাণ গোটেইবোৰ কাঢ়ি লৈ গলা মোক যাবলৈ দিয়ক মোৰ ক্লাছ আছে যাবা মোৰ দিলটো খুচ কৰি থৈ যোৱা কাৰণ এইখন কলেজৰ কোনো ছোৱালীয়ে মোৰ কামত না নকৰে মোক যাবলৈ দিয়ক আপোনালোকে এইবোৰ কি অসভালি আৰম্ভ কৰি আছে মইনো ক'ত অসভালি কৰিছো মৰমহে কৰিব বিচাৰিছো আমাক দুবাহুৰ মাজত লৈ মৰম কৰিবলৈ মন গৈছে আপোনালোকে তাইৰ লগত অসভালি কৰিছে কিয় যাবলৈ দিয়ক তাই অসভালি মইনো ক'ত অসভালি কৰিছো মৰমহে কৰিব বিচাৰিছো আহা না তোমাক দেখাই দিওঁ উঠোনখন বান ছিগি পেলাইছে কি তাক সোনকালে ইয়াত পাই যাবলৈ কদম সময় মুখখন তেনেকে মোক কেতিয়াও নেদেখুৱা মই জানাম মোক ক'ব নালাগে মই এতিয়াই এইখন ঘৰৰ পৰা গুচি যাম কি ক'ম আচলতে আমি প্ৰস্তুত মানে পুৰা দ্ৰুতগতিতে চলি আছে আমাৰ ৰাইজৰ যি সহায় সহযোগ কমিটি পৰিচালনা কমিটিসমূহৰ হেঁচা আমি এই বছৰৰ অলপ এডভান্সে ওলাইছোঁ আমি অহা বিশ্বকৰ্মাৰ পৰা আমি অপেনিং শ্ব' আৰম্ভ কৰিম নাটক ৰমা বৰ্মন ছাৰৰ লৈছোঁ মাতাল ঘোঁৰা আৰু কবিন ৰাজত লৈছোঁ বদনাম খুব ভাল নাটক প্ৰতি বৰ্ষই ৰাইজে আমাক বিপুল সঁহাৰি দিছে প্ৰতিবৰ্ষৰ বিপুল দাবী আমি ৰাইজৰ মাজত সোমাবলৈ পাৰিছোঁ এই ভাল লাগিছে ৰাইজে আমাক আঁকোৱালি লৈছে এইবাৰো নাটক ভাল পাব পৰিয়ালৰ প্ৰতিজন মানুহে সুন্দৰভাৱে উপভোগ কৰিব পাৰিব ট্ৰেজেডি কমেডি গোটেইখিনি মানে বৰ্তমান দিশৰ লগত খাপ খোৱা দুখন নাটকে এই আচলতে এই সন্দৰ্ভত ক'বলগীয়া বহুতেই থাকে আচলতে আমি যদি বাৰু মিনি থিয়েটাৰ বুলি ওলাইছোঁ আমি ৰাইজক এটা সুন্দৰ এখন নাটক নিদৰ্শন কৰিবলৈ ওলাইছোঁ কিন্তু মিনি থিয়েটাৰ যদিও আমাৰ ইয়াত প্ৰায় 30-35জন মানুহ নিযুক্তি থাকে নিযুক্তি থকাৰ লগে লগে কি হয় আমি প্ৰতিটো পেণ্ডেলত যাবলগীয়া হয় আমি মিনিমাম খৰচ এটাও নেপাওঁ কি হ'ল ইয়াততো মানে পেচা নিচা গোটেইখিনি জড়িত হৈ আছে বহুত কষ্ট কৰি ইয়াত নাটক কৰিবলৈ আহে ল'ৰা ছোৱালীখিনিয়ে বা যিখিনি কৰ্মী আছে কিছুমান সামাজিকভাৱে দায়বদ্ধ তেখেতসকল আহে কিন্তু আচলতে প্ৰাপ্যৰ কাৰণে নাহে যদিও দিব পাৰিলে ভাল লাগে তেখেতসকলক মানে যিটো ৰাতিৰ পৰিশ্ৰম কিবা এটা দিব পাৰিলে ভাল লাগে কিন্তু তাৰ বাবে আমি ভিজিটি হওঁ ক'ৰবাত যেনে ধৰি লওক আমি এনেকুৱা দলবিলাকো ওলাইছে নতুন দলবিলাক ওলাইছে ক'ৰবাত যদি আমি 30,000তো যাব নোৱাৰোঁ তাত আপোনাৰ 18,000তো গাই থৈ আহে কিন্তু সেইটো মই পৰিচালনা কমিটিসমূহক এটা মেছেজ দিওঁ মই জনাওঁ অনুৰোধ কৰিছোঁ যে আপোনালোকে নাটক চাওক মিনি থিয়েটাৰ বুলি নহয় নাটকৰ কাহিনী চাওক যে নাটকবিলাক আজিকালি আমিও আনো বিভিন্ন নাট্যকাৰৰ কাহিনী কাটি কুটি আমি কি কৰোঁ হিচাপ নাই আচলতে এইটো ভুল ধাৰণা এজন সন্তান জন্ম দিয়াহে জানে সন্তানটো জন্ম দিয়াৰ পিছত কিমান মানে কষ্টদায়ক কথা পৰিচালনাৰ ক্ষেত্ৰতো এই নাটকখন আনি যধে মধে আমি প্ৰচাৰ কৰোঁতো আমি অপ্ৰাসংগিক বুলি মই কওঁ এতিয়া মই বুলি নকওঁ মানে কওঁ যে আমি নাটকবিলাক ছাৰসকলৰ পৰা আনো কষ্ট কৰি লিখি আমি কিন্তু এটা কেৰেক্টাৰো কাটিবলৈ টান পাওঁ আমাৰ কিবা অন্তত আঘাত লাগে কিন্তু আজিকালি এনেকুৱা দল কিছুমান ওলাইছে মানে 5জন 6জন দি এটা নাটকৰ কাহিনী সমাপ্ত কৰি দিয়ে 5জন 6জনৰ দ্বাৰা এটা নাটকৰ কাহিনী সমাপ্ত হয়
মিনিমাম আপোনাৰ 15-16জন ব্যক্তি লাগে, মানে মেল ফেমেল মিলি পেলাই। কিন্তু কি কৈছে এতিয়া 8জন 6জনটা আহাৰ লগে লগে কিবা ধুম ধাম কিবা কিবি বজাই নাটকৰ কাহিনী চেছ। কিন্তু মই সেইটো বিচৰা নাই। মই ভাবোঁ মই কি পাইছোঁ নাজানো, মই এটা ৰাইজক এটা মোৰ ৰংগযাত্ৰাৰ জৰিয়তে এটা মেছেজ দিব খুজিছোঁ যে এখন ভাল নাটক, ভাল কাহিনী